নগৰ বৰহমপুৰৰ বামুণীৰ বৰবাৰী বেবেজিয়াত উত্তপ্ত পৰিস্থিতি। এঘৰ লোকে পথাৰলৈ যোৱা 100 বছৰীয়া এটা পথ বন্ধ কৰাক লৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। উত্তেজিত ৰাইজে ভাঙি পেলালে পথটোত দিয়া ফেন্সিংসমূহ। পথটো বন্ধ কৰাত বিপদত পৰিছে 300 তধিক কৃষক। স্থানীয় ৰাইজে বাবুনী চাপানলা পথ অৱৰোধ কৰি সাব্যস্ত কৰিছে প্ৰতিবাদ। ঘটনাস্থলী পুৰণি গুদাম আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা কৰে। বাইদেউ আৰু আমাৰ মানুহজনৰ দুইজনৰ এতিয়া আপোনালোকে ৰাস্তাটো বন্ধ কৰিছে? নাই বন্ধ কৰা, আমি সদায় ৰাইজক দি আছো। ফেন্সিংখন যে দিছে যে আপোনাৰ এই তাৰমানে গৰু ছাগলী সোমাই তাতে চুৰ বিলাক সোমাই যায়, এইটো কাৰণে মানে ৰাইজৰ কাৰণে আমি ডাঙৰকে টিং এখন গেট দিছো। ৰাইজ যাব আৰু ৰাতি হলে মই মানে তলা মাৰি থৈ দিম। মই দুইজন মানে বেমাৰী মানুহ যে, ৰোগীয়া মানুহ যে। ৰাইজে অভিযোগ দিছে আপোনালোকে ৰাস্তাটো বন্ধ কৰি আনি দিছে। কি কয় ৰাস্তাটো কোনে খান্দিলে? আনিছে মানে বাইদেৱে মানে চুৰ আহে যে গাড়ী লৈ যায়, ৰাতি চুৰ কৰি চিলিণ্ডাৰ নিছে, চৰাই নিছে। সেইটো খঙতে বাইদেৱে ভাবিছে চুৰ সোপা গাড়ী দি সোমাই যায়, এইটো কাৰণতে বাইদেৱে এইখিনি খান্দিলে। পথাৰলৈ যোৱা মানুহ বা গাঁৱলৈ যোৱা মানুহবিলাক কেনেকে যাব? আমাৰ এইফালে দি পেলাই যে যাব, তেওঁলোকক অলপ মানে সহায় হেৰি কৰি ল'ব দিছে আৰু। আপোনালোকে মানে ৰাস্তাটো আপোনালোকে লৈ লৈছে? নাই লোৱা আমি। আপোনালোকৰ আজি তালাকে 2 বছৰ হৈছে কিন্তু আহি আমাৰ গোটেই বামুণী মানুহক এটকাই দিছে। ইয়াত এঘৰ মানুহৰ মাটি নহয়, 300 ঘৰৰ মানুহ মাটি আছে ইয়াত। তাতকে বেছি হ'ব পাৰে। ৰাস্তাটো বন্ধ কেইঘৰ মানুহে কৰিছে? এঘৰে কৰিছে, কিন্তু বাকী একো কাৰো প্ৰব্লেমে নাই। আজি 3 সপ্তাহ হৈ গ'ল আলোচনা দিয়ে আছো কিন্তু আমাৰ সমাধানেই নহয়। তেওঁলোকে বন্ধ কৰিছে, আপোনালোকে কিয় বন্ধ কৰিছে বুলি কৈছে? তেওঁলোকে কৈছে আমাৰ মাটি হয় বুলি কৈছে। দুবাৰকে আপোনাৰ এইটো কি কয় এনেকে বনাইছিলে, কিন্তু এণ্টি আঁচনি বনাইছে দুবাৰকে। তেওঁলোকে জেচিবি লগাই দি খাইছে, চৰকাৰী সম্পদ লৈ খান্দি পেলাইছে। সেইটো নহব নহয়। আজি আমি এইটো ভাঙিমে, এইটো কথা নাই। মালিকক মাতি আছে, তেখেতে অহা নাই। তেখেতৰ কথা এটা খালি নিদিয়ে, নহবা আমি উঠামেই আজি। তেওঁলোকে কিয় বন্ধ কৰিছে বুলি কয়? এইটো আমাৰ মাটি বুলি কয়। এইটো আমাৰ ৰাইজৰ সম্পত্তি। ইয়াত মাটি তেওঁলোকৰ 2 কঠা মাটি এক্সট্ৰাকে চৰকাৰী মাটি সোমাই আছে ইয়াত। আমাৰ বাইদেউ আৰু আমাৰ মানুহজনৰ দুইজনৰ মাটি। এতিয়া আপোনালোকে ৰাস্তাটো বন্ধ কৰিছে? নাই বন্ধ কৰা, আমি সদায় ৰাইজক দি আছো। ফেন্সিংখন যে দিছে যে আপোনাৰ এই তাৰমানে গৰু ছাগলী সোমাই তাতে চুৰ বিলাক সোমাই যায়, এইটো কাৰণে মানে ৰাইজৰ কাৰণে আমি ডাঙৰকে টিং এখন গেট দিছো। ৰাইজ যাব আৰু ৰাতি হলে মই মানে তলা মাৰি থৈ দিম। মই দুইজন মানে বেমাৰী মানুহ যে, ৰোগীয়া মানুহ যে। ৰাইজে অভিযোগ দিছে আপোনালোকে ৰাস্তাটো বন্ধ কৰি